অসমৰ দ্বিতীয়খন মঞ্চ বিহু নলবাৰী চামতাৰ পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ ৭২ সংখ্যক ৰঙালী বিহু ৰক্তদান শিবিৰ। বিগত বৰ্ষবোৰৰ লেখীয়াকৈ এই বিহু নলবাৰী জিলাৰ চামতাৰ বালিপথাৰত পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনে ৭২ সংখ্যক ৰঙালী বিহু উদযাপন কৰিছে। অসমৰ দ্বিতীয়খন মঞ্চ বিহু তথা মঞ্চসূৰ্য ধৰণী বৰ্মন স্মৃতি বিজড়িত পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনে যোৱা ১৫ এপ্ৰিলৰ পুৱা ৮ বজাত বিহুৰ পতাকা উত্তোলনেৰে ৰঙালী বিহু উদযাপনৰ শুভাৰম্ভ কৰে। তাৰ প্ৰাক মুহূৰ্তত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পিছৰ পৰ্যায়ৰ আজি দ্বিতীয় দিনাৰ বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখনীয় যে অন্যান্য কাৰ্যসূচীৰ লগতে ব্যতিক্ৰম চিন্তাৰে এই বেলিও আয়োজন কৰা হৈছে বালিপথাৰৰ ইউথ ক্লাবৰ উদ্যোগত ৰক্তদান শিবিৰ। উক্ত শিবিৰ পুৱা 10:30 মুকলি কৰে বেলখৰ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ অৰুণিমা বৰ্মনে। সেই সম্পৰ্কে বিশদ বক্তব্য আগবঢ়াই চামতা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু চামতা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া শুভম হালৈয়ে। উল্লেখ্য যে উক্ত শিবিৰত অভূতপূৰ্ব সহায়েৰে প্ৰায় ৬০গৰাকী লোকে ৰক্তদান কৰা দেখা যায়। লাইভ পোহৰৰ দিশে এখোজ।